মাৰ্ঘেৰিটাত ইতিমধ্যে কাউণ্টিং চলি আছে। বাহিৰত আহিছে আমাৰ পাৰ্টিৰ যিসকল কাৰ্যকৰ্তা আছে তেওঁলোকক এনেই দেখা কৰিবলৈ। নিশ্চয় আমি যেতিয়া আহোঁ তো পাৰ্টি কাৰ্যকৰ্তা সকলৰ মনত মানে এটা এনাৰ্জি পায় তেওঁলোকে, আৰু সেইকাৰণে অহা হৈছে চাবলৈ। আৰু আপোনালোক নিশ্চয় গম পায় যে মাৰ্ঘেৰিটা সমষ্টিত 13টা পঞ্চায়ত, 4টা জিলা পৰিষদ আছে। আৰু আপোনালোক আজি জনাইছোঁ যে মাৰ্ঘেৰিটাত 4টা জিলা পৰিষদে ভাৰতীয় জনতা পাৰ্টিয়ে জিকিব, আৰু 13টা পঞ্চায়তত 13টা কাউন্সিলৰ জিকিব। ইতিমধ্যে মানে NDA জিকিব, অৰ্থাৎ এটা আমি AGP এৰি দিছিলোঁ, সেইটো ইতিমধ্যে জিকিছোঁ। আৰু ঠিক তেনেকৈ 130টা ৱাৰ্ড মেম্বাৰ আমি ইতিমধ্যে ৱাৰ্ড মেম্বাৰবিলাকো আমি জিকিম, কোনো ডাউট নাই। আৰু জনসাধাৰণ গম পাইছে যে এই চৰকাৰ দিনত যথেষ্ট কাম হৈছে। আমি চৰকাৰৰ লগত থাকিব লাগিব, আৰু গাঁৱৰ যিবিলাক তৃণমূল পৰ্যায়ত যিবিলাক কাম আছে, সৰু সৰু কাম এইবিলাক কৰিব লাগিব। তো কাৰ লগত থাকিব লাগিব? চৰকাৰৰ লগত থাকিব লাগিব। চৰকাৰ ভাৰতীয় জনতা পাৰ্টি চলি আছে, সেইকাৰণে ৰাইজে আমাক ভোট দিছে। মই অলপ আগত নাহৰকটীয়াত আছিলোঁ, নাহৰকটীয়াত দেখিছোঁ গোটেই 4টা জিলা পৰিষদ ইতিমধ্যে আমি আগবাঢ়িছোঁ। দুলীয়াজানত আছিলোঁ, দুলীয়াজানত দেখিলোঁ গোটেই জিলা পৰিষদ ইতিমধ্যে আমি আগবাঢ়িছোঁ। আমি তিনিচুকীয়াত 2টা সমষ্টি, তিনিচুকীয়া ডিগবৈ আৰু মাকুম নতুন সমষ্টি, গোটেইকেইটাত আমি আগবাঢ়ি আছোঁ। আৰু মই ভাবিলোঁ এবাৰ মাৰ্ঘেৰিটাৰো খবৰ লওঁ, আৰু ঠিক তেনেকৈ ইয়াত উপস্থিত আছোঁ। আৰু ইতিমধ্যে আমাৰ পাৰ্টি কাৰ্যকৰ্তাসকলৰ পৰা গম পাইছোঁ 4টা জিলা পৰিষদ ইতিমধ্যে 1000ৰ ওপৰত ইতিমধ্যে আমি লিড লৈ আছোঁ। ঠিক তেনেকৈ কাউন্সিলৰ কেইবাটাও ইতিমধ্যে জিকিছোঁ। সেইকাৰণে কৈছোঁ ভাল ফলাফল হ'ব, ইয়াত কোনো ডাউট নাই। আৰু আমি নিশ্চয় আমাৰ যিসকল জনপ্ৰতিনিধি হ'ব তেওঁলোকৰ প্ৰতি অনুৰোধ থাকিব, তেওঁ ভাল কাম কৰিব লাগিব, জনসাধাৰণৰ কাম কৰিব লাগিব, এইখিনি কথাই জনাইছোঁ। আৰু নিশ্চয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে পাকিস্তানৰ লগত এটা যুদ্ধ হৈছিল, আৰু বহুত এনেকৈ নিৰীহ মানুহৰ মৃত্যু হৈছে। সেইকাৰণে বেছি মানে জশ্ন মনাবলৈ কোৱা নাই, মানে ফূৰ্তি ফাৰ্তা কৰিবলৈ কোৱা নাই। আৰু নিশ্চয় আমি আশা ৰাখিছোঁ যিসকল জিকিছে তাক এটা গামচা হ'লেও পিন্ধাই তেওঁলোকক আমি নিশ্চয় এটা সন্মান দিব লাগিব। জিকিলে জনপ্ৰতিনিধি হ'ল, ৰাইজৰ কাৰণে কাম কৰিব লাগিব। সেইকাৰণে আহিছোঁ, আৰু নিশ্চয় আমাৰ বিধায়ক ইয়াত আছে, আমাৰ পাৰ্টি কাৰ্যকৰ্তাসকল আছে। মই সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ।